ৰাম নাৰায়ণ ৰাম আজ্ঞাচক্ৰত মনক নিমগ্ন কৰি জপ কৰা মন লাগিলেও বা নালাগিলেও যি চিন্তা ভাৱনা অনুভৱ আহে সেইজোপা জপৰ সৈতে সম্পৰ্কিত ভাবিব। কেৱল এইটো ভাবিব যে তুমিও বহি আছা আৰু জপ কৰিছা। ভোজন এনে কৰা যাতে ভোক নমৰে, এনে কিবা খোৱা নালাগে যাৰ পৰা ভোক মৰি যাজ পুৱা উঠি চাহ নাপিবা। তাৰ সলনি তোমাৰ সামৰ্থ্য অনুসৰি চাহৰ পানী, মিছৰিৰ পানী, গুড় আৰু আদা, মিঠাই, পানী, দুধ আদি ল'বা যাতে শৰীৰ ঠাণ্ডা থাকে। কিছুমান সংযত জপ কৰাৰ পিছত অলপ খাই লৈ কাম কাজ আৰম্ভ কৰা। খোৱাৰ আধা ঘণ্টাৰ পাছত পানী খোৱা। এইদৰে কৰিলে গেছ নোহোৱা সম্ভৱ। যিসকলৰ গেছৰ সমস্যা আছে তেওঁলোকেও আৰাম পাব। খোৱাৰ পাছত দৌৰা-দৌৰি নকৰিবা, অলপ সময়ত আৰাম কৰা। তুমিও দেখিবা শৰীৰত দিনটো জুৰি বল থাকিব। শৰীৰ কেৱল দুধিও খালে ভাল নাথাকে। বিজুৱালীৰ আগতেই ভোজন সমাপ্ত কৰিবা। দিনৰ ভিতৰত 11 বজালৈকে আৰু সন্ধিয়া 6 বজাৰ ভিতৰত খাবলৈ এটা নিয়ম বনাবা। ৰাতি পানী খাই শুবা। ৰাতি হোৱাৰ আগতেই খাই ল'লে বহুতো ৰোগৰ পৰা মুক্তি পোৱা যায়।